বিটিআৰত হিডেন এজেণ্ডা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিটিআৰত নতুন অভ্যাস গঢ় দিয়াৰ এজেণ্ডা মুখ্যমন্ত্ৰীৰ। এইবাৰ যেতিয়া ৰাইজে গম পালে যে ইলেকশ্যন পদুমত হ'ব, সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে, আগবাঢ়ি আহিছে। হয়নে নহয়? হয়নে নহয়? মই ঠিক কৈছো নে নাই? পদুমত ইলেকশ্যন খেলিব ইচ্ছা আছিলে নে নাই? আছিলে নে নাই? আমি মুছলপুৰ জিকিম নে নাই? পাক্কা জিকিব? পুৰা আপোনালোকৰ মনত আত্মবিশ্বাস আছে? একদম জিকিব? তেতিয়াহ'লে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি। 26ৰ ফাইনেলৰ পূৰ্বেই ছেমি ফাইনেলতেই নেট প্ৰেক্টিচ আৰম্ভ কৰি দিছে বিজেপিয়ে। বিটিআৰৰ এই হিডেন এজেণ্ডা পদুমৰ অভ্যাস। পদুমৰ অভ্যাস গঢ়িবলৈকে বিটিআৰত বিজেপিৰ একলাচল নীতি। 15খন আসনৰ অংকত পদুমত ভোট দিয়াৰ অভ্যাস লাগে মুখ্যমন্ত্ৰীক। হয়, ঠিকেই শুনিছে, বিটিআৰত বিজেপিৰ বাবে চৰকাৰ গঠন মূল কথা নহয়, হিডেন এজেণ্ডা 2026। আৰু সেইবাবে যলৈকে গৈছে তাতেই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে পদুমৰ কথা কৈছে, বিজেপিৰ কথা কৈছে। 26ত যিকোনো চৰ্তত লাগে বিধানসভাৰ আটাইকেইখন আসন। নলবাৰী হৰভোগ বজালিৰ কথা কৈ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে। মুছলপুৰৰ সভাত মুখ্যমন্ত্ৰীৰ স্পষ্ট ইংগিত, দিছপুৰৰ পৰা পোনপটীয়া আঁচনি দিবলৈকে চৰকাৰ লাগে বিজেপিক। ওচৰৰে সমষ্টি হৰভোগত যদি কৰিব লাগে, বা আমি যদি বজালিত কৰিব লাগে, বা আমি যদি নলবাৰীত কৰিব লাগে, মই ডাইৰেক্টলি গৈ কামটো কৰিব লাগে। কিন্তু ইয়াতে আমি জৰিয়তে কৰিব লাগে, আৰু জৰিয়তে কৰিলে যিমান মানুহে বস্তুটো পাব লাগে, ক'বাত নহয় ক'বাত আমাৰ সন্তুষ্টটো ইমান সংখ্যক আমি নহওঁ। এতিয়াই অৰুণোদয় আঁচনি হৈ আছে, সকলো মানুহে মনত ভাবি আছে আমি পাম নে নাপাম, আমাৰ তালিকাত নাম আহিব নে নাহিব। কিন্তু যদি আজি আমাৰ ইয়াত এখন বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন, মই লগে লগে ক'লোহেঁতেন বা বাইদেউ বিচাৰিছে দি দে, খুৰা বিচাৰিছে দি দে, কাম চেচ। মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে, PPF UPPL কোনোৱেই শত্ৰু নহয় বিজেপিৰ। তেনেহ'লে বিজেপিয়ে অকলশৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কিয়? BPF UPPLক প্ৰশংসাও কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছে, BPF UPPLৰ দিনত বিটিআৰত কাম হৈছে, ৰাস্তা হৈছে। বিজেপি আহিলে বিটিআৰত আৰু বহল ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে। এইবাৰ আমি ইলেকশ্যন অকলে খেলিম, আৰু যে আমি BPFৰো বিৰোধী নহয়, আমি UPPLৰো বিৰোধী নহয়। আমি মাত্ৰ বিচাৰিছোঁ যে বিটিআৰত যাতে পদুম ফুল ফুলিব পাৰে, বিটিআৰত যাতে বিজেপিয়ে শক্তিশালী ভূমিকা ল'ব পাৰে। 2014 চনৰ পিছত যিমানবিলাক কাম হৈছে, ডাঙৰ ডাঙৰ কাম কোনে কৰিছে? মোদী ডাঙৰীয়াই কৰিছে, নহ'লে আমি কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে বিটিআৰত ভাষণ প্ৰসংগত কৈছে, বিজেপি চৰকাৰ অহাৰ পিছতেই বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সাংবাদিকৰ প্ৰশ্ন, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন? উত্তৰ মুখ্যমন্ত্ৰীৰ। ইয়াৰ বিটিঅ'ত সকলোৱে সকলোকে দ্বিতীয় নাগৰিক বুলি ভাবি আছিল। হিমন্ত বিশ্ব শৰ্মাই ৰেখাৰণী দাসবৰুৱাক দ্বিতীয় বুলি ভাবে, ৰেখাৰণী দাসবৰুৱাই ফণী তালুকদাৰক ভাবে। এই ভাৱটো নোহোৱা কৰিব লাগে। ইয়াত কোনো জাতি জনগোষ্ঠী নহয়, সকলোৱে যাতে ভাবে আৰে মইতো বিটিআৰতে আছো, মোৰে জেগা। এতিয়া চবেই চবক ভাবে যে মই দ্বিতীয় শ্ৰেণী। গতিকে ভাৱটোৰ পৰিৱৰ্তন কৰিব লাগে, এইটো মানসিকতাটোৰ পৰিৱৰ্তন কৰিব লাগে। এনেকৈয়ে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ নিৰ্বাচনত নেট প্ৰেক্টিচ আৰম্ভ কৰিছে। বিটিআৰৰ নিৰ্বাচনৰ ঠিক পিছতেই যে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হ'ব তাৰো ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। কাৰণ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ পৰ্যন্ত ৰাজ্য চৰকাৰৰ আঁচনিৰ পিছত আঁচনি ঘোষণা হ'ব, আৰু সেইবাবেই বিটিআৰত বিজেপিৰ চৰকাৰ গঠন কৰাৰ প্ৰয়োজন বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ বিটিআৰ নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা যে সৰ্বশক্তিৰে বিধানসভা নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাব তাৰো ইংগিত পোৱা গৈছে মুছলপুৰৰ এই বিজেপিৰ সভাতেই। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশীৰ ৰিপৰ্ট, DY 365।